নমস্কাৰ, মই দিলৱাৰ হুছেইন মজুমদাৰ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দি ক্ৰছ কাৰেণ্ট। আৰু এই মুহূৰ্তৰ এক ডাঙৰ খবৰ, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ কংগ্ৰেছ ত্যাগ, ভূপেন বৰাই ত্যাগ কৰিলে কংগ্ৰেছ। এই মুহূৰ্তৰ এক আটাইতকৈ ডাঙৰ ৰাজনৈতিক খবৰ। ভূপেন বৰা আৰু কংগ্ৰেছত নাই। ভূপেন বৰাই ৰাষ্ট্ৰীয় নেতৃত্ব, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বক ইমেইল যোগে জনালে সেই কথা। তেওঁ আৰু কংগ্ৰেছত নথকাৰ কথা জনালে ভূপেন বৰাই। আৰু এক আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰ সেয়া এই মুহূৰ্তত। বিগত বহুদিন ধৰি ভূপেন বৰাৰ সৈতে APCCৰ এটা সংঘাত চলি আছিল। ভূপেন বৰাৰ সৈতে APCCৰ সংঘাত চলি আছিল আৰু শেহতীয়াভাৱে মিত্ৰতাৰ প্ৰসংগত ভূপেন বৰাক দায়িত্ব দিয়া হৈছিল। কিন্তু অতি ৰহস্যজনকভাৱে ভূপেন বৰাৰ লগতে ৰকিবুল হুছেইনকো দি দিয়া হৈছিল আৰু ভূপেন বৰাৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছিল। কোৱা হৈছিল ৰকিবুল হুছেইনক লগত লৈহে তেওঁ মিত্ৰতাৰ কথা পাতিব পাৰিব, কাৰণ এই মুহূৰ্তলৈকে বিৰোধী ঐক্যৰ মিত্ৰতা কোনো চূড়ান্ত হোৱা নাই। কিন্তু ইয়াৰ মাজতে এক ডাঙৰ ৰাজনৈতিক খবৰ আমি আপোনালোকক দিব ওলাইছো। ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগ কৰিলে ভূপেন বৰাই। দলৰ পৰা পদত্যাগ কৰি ইমেইল যোগে জনালে ৰাষ্ট্ৰীয় নেতৃত্বক যে তেওঁ আৰু কংগ্ৰেছত নাথাকে। ইয়াতে কেইবাটাও ৰাজনৈতিক পৰিক্ৰমা সংঘটিত হৈছে। মাত্ৰ কেইদিনমান পূৰ্বে হঠাতে ভূপেন বৰাক তেওঁক পদবীৰ পৰা আঁতৰোৱা হৈছে, সভাপতি পদৰ পৰা আঁতৰাই দিয়া হৈছে। গৌৰৱ গগৈ ইয়াতে লৈ অনা হৈছে। গৌৰৱ গগৈক লৈ অনাৰ পাছত এক প্ৰকাৰ দেখিবলৈ পোৱা মতে ভূপেন বৰাক একাষৰীয়া কৰি থোৱা হৈছিল। ভূপেন বৰাই ৰঙানদীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব খুজিছিল, কিন্তু দেখা পোৱা গৈছে ৰঙানদীতো যি তেওঁলোকৰ স্থানীয় কমিটি, কংগ্ৰেছৰ কমিটি ভূপেন বৰাৰ মতে হোৱা নাছিল। লখিমপুৰ জিলা সভাপতিয়ে বিৰুদ্ধাচৰণ কৰি আছিল ভূপেন বৰাৰ সমান্তৰালভাৱে টিকটৰ আবেদন কৰি একাংশ টিকট প্ৰত্যাশীয়ে ৰাজীৱ ভৱনত তেওঁলোকে আবেদন কৰিছিল। একাংশ লোকে এনেধৰণে প্ৰচাৰ চলাইছিল যে বিগত বহুদিন ধৰি যে ভূপেন বৰা যিকোনো সময়তে বিজেপিত যাব পাৰে বুলি এনেধৰণে প্ৰচাৰ চলাই আছিল। আৰু সেই লৈ পেলাই ভূপেন বৰা তেওঁ ক্ষুব্ধ হৈ আছিল। তেওঁৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈ আছিল। আৰু অত্যন্ত শেহতীয়াভাৱে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ সৈতে হোৱা সংঘাতৰ ফলত ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিছে। পুনৰ কৈছো, এই মুহূৰ্তৰ এক আটাইতকৈ ডাঙৰ খবৰ। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ সৈতে হোৱা সংঘাতৰ ফলত ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিছে। ইমেইল যোগে ৰাষ্ট্ৰীয় নেতৃত্বক সকলো কথা জনাইছে ভূপেন বৰাই। আৰু আমি আপোনালোকক জনাই আছো এই মুহূৰ্তৰ এক ডাঙৰ ৰাজনৈতিক খবৰ। কংগ্ৰেছ ত্যাগ কৰিছে ভূপেন বৰাই। মই এই মুহূৰ্তত ভূপেন বৰাৰ ঘৰত আছো। তেওঁ কাকো এই মুহূৰ্তত সাক্ষাৎ কৰা নাই, কিন্তু আমি তেওঁৰ প্ৰতিক্ৰিয়া ল'বৰ কাৰণে চেষ্টা কৰিম। কিয় ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিছে, গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ সৈতে কেনেধৰণৰ সংঘাত সৃষ্টি হৈছে, আমি সকলো কথা আমি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। কিন্তু দেখা পোৱা গৈছে আজিৰ পৰা কিছু মাহ পূৰ্বে হঠাতে ভূপেন বৰাক সভাপতি পদৰ পৰা আঁতৰোৱা হৈছে। এইখিনিতে আপোনালোকক ক'ব লাগিব যে ভূপেন বৰা সভাপতি হিচাপে তেওঁ এটাও বিধানসভা নিৰ্বাচন তেওঁ নাপালে। সভাপতি হিচাপে তেওঁ এটাও বিধানসভা নিৰ্বাচন নাপালে ভূপেন বৰাই। কিন্তু দেখা পোৱা গৈছে যে ভূপেন বৰাই এতিয়া কংগ্ৰেছ ত্যাগ কৰিছে। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ সৈতে হোৱা সংঘাতৰ ফলত কংগ্ৰেছ ত্যাগ কৰিছে বা কৰিবলৈ বাধ্য হৈছে ভূপেন বৰা। এতিয়া আমি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম পৰৱৰ্তী সময়ত ভূপেন বৰাৰ পৰৱৰ্তী ৰাজনৈতিক ভৱিষ্যত কি হ'ব। কিন্তু এটা কথা ঠিক, ভূপেন বৰা ৰঙানদী সমষ্টিৰ পৰা তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেয়া নিশ্চিত। কিন্তু ভূপেন বৰাই কোনটো দললৈ এতিয়া নিৰ্দলীয় হিচাপে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নে কোনো ৰাজনৈতিক দলত যোগদান কৰিব, সেয়া আমি আপোনালোকক জনাই থাকিম। কিয় কাৰণে ইমেইলত কি লিখা হৈছে, কাৰ লগত কেনেধৰণৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে, সেই সকলো তথ্য আমি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। হয়, মই পদত্যাগ পত্ৰ আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গলৈ প্ৰেৰণ কৰিছোঁ। পদত্যাগ কৰাটো সঁচা, তাতকৈ এতিয়া মই বেছি কথা ক'ব বিচৰা নাই। কিন্তু মই এষাৰ কথা আপোনালোকক কৈ থৈছোঁ, যি এতিয়া ঘটিছে সেইটো মই আপোনালোকক অৱগত কৰিছোঁ। আৰু স্বাভিমানৰ প্ৰশ্ন আহিছে, স্বাভিমানৰ বিষয় আহিছে। আৰু দলৰ যি ধৰণে পৰিচালিত হৈছে
সেইখিনি মই কেন্দ্ৰীয় নেতৃত্বক জনাইছোঁ। কেন্দ্ৰীয় নেতৃত্বৰ নিশ্চয় মোৰ পত্ৰ এতিয়া ৰাতি বেছি দেৰিটো হোৱা নাই। মই ৰাতিপুৱা 8 বজাত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছোঁ। গতিকে আৰু যিখিনি ক'বলগীয়া থাকিব আপোনালোকক মই পৰৱৰ্তী সময়ত নিজে মাতি আনি পেলাই ক'ম। মানে কেনেকুৱা বিষয়বিলাক আপুনি সন্নিৱিষ্ট কৰিছে সেই পত্ৰখনত, মানে আপোনাৰ ক্ষোভটো কি আছিলে? ৰাজনীতিটো কৰিমেই, ৰাজনীতিৰ পৰাতো সন্ন্যাস লোৱা প্ৰশ্ন নোৱাৰে, কিন্তু মই এতিয়া সদ্যহতে পদত্যাগ যে কৰিছোঁ সেইটো মই আপোনালোকক জনাইছোঁ। মানে বিজেপি যোগদান কৰিব অমিত শ্বাহৰ উপস্থিতিত, এনেকুৱা কিছুমান কথাও কিন্তু বিজেপিৰ মন্ত্ৰী বিধায়কসকলে দাবী কৰিছে। আনহাতে আঞ্চলিক ৰাজনৈতিক দলতো যোগদান কৰাৰ কথা এটা ওলাই আছে। কোনটো কথা আচলতে সঁচা, প্ৰকৃত সত্য কোনটো? যিটো সঁচা কথা হ'ব এইটো মই আপোনালোকক কৈ দিম। মানে দলৰ আটাইতকৈ বেয়া সময়ত আপুনি দলৰ নেতৃত্ব দিছিলে, সংগঠনটো ধৰি ৰাখিছিলে, গতিকে যেতিয়া কেইবাটা যাত্ৰাও কৰিছিলে আপুনি। সেই সময়ছোৱাত আপোনাক একাষৰীয়া কৰা হৈছে, পোনপটীয়াভাৱে এই কথাবিলাক ৰাইজে অনুমান কৰিছে। নাই, মোক একাষৰীয়া কৰাটো এটা বেলেগ কথা, কিন্তু দলটো এতিয়া মাজুলীত যেতিয়া আমাৰ গাড়ীখন গৈ পালে তালৈ কোন যাব লাগে কোন যাব নালাগে সেইটো দলে সঠিককৈ সিদ্ধান্ত ল'ব নোৱাৰে। গতিকে তেনেকৈ দল কৰিলে দলৰ ভৱিষ্যত কি হ'ব সেই কথাবিলাকো মই কেন্দ্ৰীয় নেতৃত্বক জনাইছোঁ। কেন্দ্ৰীয় নেতৃত্বই কি চিন্তা কৰিব তাৰপিছত মই আপোনালোকক জনাম। এনেকুৱা এটা সমস্যা আহিলে য'ত ৰকিবুল হুছেইন এমপি হ'ল, গতিকে তাতো এটা অংক হৈছে উজনিৰ অসমৰ আসন ভাগ বতৰা কৰিব ৰকিবুল হুছেইনে, এই কথাখিনি বহুতে মানি ল'ব পৰা নাই। সেইটোতো সকলোৱে জানে, গোটেই সংবাদ মাধ্যমে চবেই জানে চব কথা। এতিয়া আপোনাক বুজনি দিব এলায়েন্স পাৰ্টনাৰবিলাকে জানে, সকলো ৰাইজে জানে কি ঘটি আছে ভিতৰত, কোনে দল কেনেকৈ চলাই আছে। মানে সভাপতিয়ে কথা শুনে নেকি ৰকিবুল হুছেইনৰ, আৰু ৰকিবুল হুছেইনৰ কথামতে আচলতে সভাপতিয়ে কৰে নেকি? স্পষ্টভাৱে ৰকিবুল হুছেইনৰ কাৰণে নেকি? কাৰণ কি যিগৰাকী আপোনালোকৰ প্ৰশ্নবিলাকতে প্ৰশ্নৰ উত্তৰবিলাক সন্নিৱিষ্ট হৈ আছে। পাকিস্তান লিংকৰ কথা তেওঁ স্পষ্টভাৱে অসমৰ জনগণক তেওঁ দাঙি ধৰিব নোৱাৰিলে, সেইটো এটা আপোনাৰ ভুল বুলি আমি গম পাইছোঁ। আপোনাক এটা বুজাবলৈ কিন্তু আহিছে, বিৰোধী দলপতি আহিছে। বিৰোধী দলপতি অকল দলপতিয়ে নহয়, মোক ককায়ো হয়, আমি ৰাজনীতি কৰিলোঁ বুলিয়ে অকল যে পদমৰ্যাদাৰ জৰিয়তে আমাৰ সম্বন্ধ এনেকুৱা নহয়। এতিয়া এখেতসকলো আহিছে আমাৰ এটা একেলগে, এতিয়া আপোনালোক সাংবাদিকসকলৰ মাজত একেলগে যেতিয়া কাম কৰি থাকে আপোনালোকৰ মাজতো এটা সম্বন্ধ গঢ়ি উঠে, তেতিয়া সেইকাৰণে সকলো আহিব পাৰে, অহাত কি অসুবিধা আছে। মানে কোন ভৱিষ্যত ৰাজনীতি কোন দলত হ'ব পাৰে সেইটো কাৰণ বিজেপিয়ে কৈছে ৰাইজৰ দলৰ পৰা। প্ৰথম আপোনাকে জনাম। ভূপেন বৰা বিজেপিত অহাটো নিশ্চিত। তেওঁৰ কাৰণে দুটা সমষ্টি মই ৰেডি কৰি থৈ দিছো। মইতো দুটা নাম ক'লে মোক বেলেগে বেয়া পাব। মই তেওঁৰ কাৰণে দুটা সমষ্টি ৰেডি কৰি থৈ দিছো 25 চনত জানুৱাৰী ফেব্ৰুৱাৰী মাহত। আৰু কেতিয়াও যোগদান কৰিব, এইটো আপুনি মোৰ পৰা কৈ লওক। ডাঙৰ বংশক বাদ দি, ডাঙৰ মানে নিজকে ডাঙৰ বুলি ভবা বাদ দি যিমান তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ আছে সকলোৱে আমাক জইন কৰিব। এতিয়া আজি শোণিতপুৰত যোনে কণ্টেষ্ট কৰিছে মই এটা ফোন মাৰিলে জইন কৰিব। দুইটা দলৰে প্ৰাৰ্থী, এজন আমাৰ লগত এতিয়া আছে, এজন ভৱিষ্যতে থাকিব, গতিকে এইটো চিন্তা কৰিব নালাগে, চব আমাৰ ঘৰতে আছে। নদী গৈ সাগৰতে পৰে, সকলো মানুহে এদিন আহি বিজেপিতে যোগদান কৰিব। বৰ্তমানতো অসমৰ কংগ্ৰেছ দলটো আমাৰ হাততে আছে আৰু মোৰ লগত চবৰে ভাল। নিয়ন্ত্ৰণ নহয়, আমাৰে মানুহবোৰ তাতে আছে, ফিক্স দিব, যেতিয়া ইচ্ছা এনকেজ কৰি ল'ব, যেতিয়া প্ৰয়োজন, যেতিয়াই মোদীজীৰ কাৰণে প্ৰয়োজন লৈ আহিম। 2 এজন নীলা তেজৰ বংশক বাদ দি ৰঙা তেজৰ বংশ গোটেই আমাৰ।